কাণ্ডৰ পাছতে ইতিমধ্যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰভেটি মুছলমান সমাজে বৰভেটি গাঁও মুছলমান সমাজে ইতিমধ্যে এই এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ধৰ্ষণকাৰী যিগৰাকী তাফাজুল ইছলাম আছিল তাফাজুল ইছলামক মুছলমান সম্প্ৰদায়ে যি ধৰণে তেওঁলোকে নীতি নিয়মেৰে তেওঁলোকে জানাজা কৰে সেই জানাজা নকৰে ইতিমধ্যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰভেটি গাঁৱৰ ৰাইজে ইতিমধ্যে আমি দেখুৱাইছিলোঁ শুক্ৰবাৰ দিনা কেনে ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল এগৰাকী নাবালিকাক ধৰ্ষণৰ যি অভিযোগ উত্থাপন হৈছিল ধৰ্ষণৰ পাছতে আটক কৰিছিল তাফাজুল ইছলামক আৰু তাফাজুল ইছলামৰ আটক কৰাৰ পাছতে হুটপুছৰ যেতিয়া অব্যাহত ৰাখিছিল আৰক্ষীয়ে তাৰ পাছতে এইগৰাকী এই গোটেই ঘটনা সন্দৰ্ভত এইগৰাকী মূল অভিযুক্ত তাফাজুল ইছলাম জড়িত থকাৰ যেতিয়া তথ্য পাইছিল আৰু তাৰ পাছত কালিৰ নিশা যেতিয়া আৰক্ষীয়ে ক্ৰাইম সিন ক্ৰিয়েশ্যনৰ বাবে লৈ যোৱা হৈছিল এই ঘটনাস্থলীলৈ যিডোখৰ স্থানত তেওঁলোকে ধৰ্ষণ কৰিছিল আৰু তাৰ পাছত সেই স্থানতে থকা যি পুখুৰীত আচলতে এইগৰাকী মূল অভিযুক্ত তাফাজুল ইছলামে পলাবলৈ চেষ্টা কৰিছিল আৰক্ষীৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে পুখুৰীত পৰি মৃত্যু হৈছিল আৰু তাফাজুল ইছলামৰ এই মৃত্যুৰ পাছতে ইতিমধ্যে বৰভেটি গাঁৱৰ ৰাইজে বৰভেটি গাঁৱৰ মুছলমান সমাজে ইতিমধ্যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেওঁলোকে কৈছে যে এনেকুৱা ধৰণৰ নাৰকীয় ঘটনাৰে জড়িত এইগৰাকী অভিযুক্ত বা এইগৰাকী দোষী এইগৰাকী ধৰ্ষণকাৰীক ইতিমধ্যে জানাজা নকৰে তেওঁলোকে মুছলমান সমাজে আজি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত আমি কৈছোঁৱেই যে এই ঢিঙৰ যি ঘটনা আছিলে নাবালিকাক যৌন যিগৰাকী ধৰ্ষণকাৰী আচলতে ধৰ্ষণৰ ঘটনাৰ লগত যিগৰাকী জড়িত থকা মূল অভিযুক্ত তাফাজুল ইছলাম আৰু তাফাজুল ইছলামক ইতিমধ্যে জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰভেটি গাঁৱৰ ৰাইজে আৰু এই মুহূৰ্তত আমি কৈছোঁ যে যিহেতু কালিৰ দিনটোৰ পৰা দেখা গৈছিলে যে সমগ্ৰ ৰাজ্যজুৰি ঢিঙৰ কাণ্ডক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছিল দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দাবী কৰিছিল সকলোৱে একেমুখে কৈছিল কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব লাগে সকলোৱে কৈছিল ফাঁচি দিব লাগে সকলোৱে কৈছিল এনকাউণ্টাৰ কৰিব লাগে কিন্তু এইগৰাকী তাফাজুল ইছলামক যেতিয়া কালি ঘটনাৰ সন্দৰ্ভত তদন্তৰ বাবে যেতিয়া আৰক্ষীয়ে লৈ গৈছিল আৰু আৰক্ষীয়ে হাতৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে এটা পুখুৰীত পৰি মৃত্যু হৈছে তাফাজুল ইছলাম নামৰ এগৰাকী মূল অভিযুক্ত আৰু তাৰ পাছতে এতিয়া বৰভেটি গাঁৱৰ ৰাইজ যিখন ঘৰত আচলতে বৰভেটি গাঁৱৰ ৰাইজে এতিয়া এঘৰীয়া কৰিছে আৰু তাফাজুল ইছলামক জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ এয়া বৰভেটি গাঁৱৰ ৰাইজৰ এখন স্বাক্ষৰিত তেওঁলোকে এখন কাগজ ইতিমধ্যে দেখুৱাইছোঁ আমি যিখন কাগজত তেওঁলোকৰ বৰভেটি গাঁও সমাজ ৰাইজে ইতিমধ্যে স্বাক্ষৰ কৰিছে যে এঘৰীয়া কৰিছে তাফাজুল ইছলামৰ পৰিয়ালক আৰু তাৰ পাছত জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এনেধৰণৰ নাৰকীয় ঘটনাৰে জড়িত মহিলাৰ ক্ষেত্ৰত বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈছিল সুৰক্ষা নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছিল তাৰ মাজতে এগৰাকী নাবালিকাক যৌন নিৰ্যাতনৰ ঘটনাই সমগ্ৰ ৰাজ্য যিধৰণে কঁপনি তোলাইছিল আৰু এই মুহূৰ্তত আমি কৈছোঁ যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰভেটি গাঁৱৰ ৰাইজে যিহেতু কালিৰ দিনটোত আমি কৈছিলোঁ শাস্তিৰ দাবী ৰাজপথ উত্তাল হৈছিল স্তব্ধ হৈ পৰিছিল সমগ্ৰ ঢিং আৰু তাৰ পাছত যেতিয়া আৰক্ষীক ইতিমধ্যে এই কঠোৰৰ পৰা কঠোৰ শাস্তি দাবী কৰিছিল তিনিটাকৈ যি লম্পট তিনিটাকৈ যি ধৰ্ষণকাৰী তিনিটাকৈ যি জড়িত থকা দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ চেষ্টা চলোৱা যি তিনিটা লম্পটৰ কথা ইতিমধ্যে কালিৰ দিনটোত সবতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আৰু এই ধৰ্ষণকাৰীকেইটাৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী উত্থাপন হৈছিল আৰু তাৰ মাজতে তাফাজুল ইছলামৰ মৃত্যুৰ পাছত বৰভেটি গাঁৱৰ ৰাইজে ইতিমধ্যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি দৃশ্য দেখুৱাইছোঁ এয়া তাফাজুল ইছলামৰ এটা পুখুৰীত পৰি মৃত্যু হোৱাৰ দৃশ্য আৰক্ষীয়ে উদ্ধাৰ কৰিছে ইতিমধ্যে আৰক্ষী আয়ুক্তগৰাকী ইতিমধ্যে স্বপ্নলী ডেকাই মন্তব্য কৰিছে কেনেধৰণে তদন্তৰ বাবে লৈ যোৱা অৱস্থাত এটা পুখুৰীত পৰি মৃত্যু হৈছে তাফাজুল ইছলামৰ আৰু তাৰ পাছত ইতিমধ্যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰভেটি গাঁৱৰ ৰাইজে যি সময়ত মুছলমানৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিতৰ্কিত কথা ইতিমধ্যে চৰ্চা চলি থাকে তেনে সময়তে কিন্তু বৰভেটি গাঁৱৰ ৰাইজৰ এইটো ডাঙৰ সিদ্ধান্ত যে এনেকুৱা ধৰণৰ নাৰকীয় ঘটনাৰে জড়িত দোষীক ইতিমধ্যে তেওঁলোকে সমাজৰ যি ধৰণৰ নীতি নিয়ম আৰু সেই নীতি নিয়মৰ মাজেৰে তেওঁলোকে জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি দেখুৱাইছোঁ আমি এই দৃশ্য দেখুৱাইছোঁ যে এয়া ঢিঙৰ এয়া বৰভেটি গাঁৱৰ ৰাইজৰ ইতিমধ্যে তেওঁলোকৰ মন্তব্য আমি তেওঁলোকে কি কৈছে আমি শুনাম কিন্তু বৰভেটি গাঁৱৰ ৰাইজৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জানাজা নকৰে তেওঁলোকে সমাজৰ যি মুছলমান সম্প্ৰদায়ৰ যি ধৰণৰ নীতি নিয়ম আছে সেই নীতি নিয়মৰ মাজেৰে তেওঁলোকে জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো এনেধৰণৰ নাৰকীয় ঘটনাৰ জড়িত দোষীক তেওঁলোকে এঘৰীয়া কৰিছে আৰু ইতিমধ্যে আমি
কৈছোঁ যে দোষী পৰিয়ালক এঘৰীয়া কৰাৰ লগতে তেওঁলোকে জানাজা নকৰা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাফাজুল ইছলাম কোনো ধৰণৰ তেওঁ ভাল কামৰ সৈতে জড়িত নহয় তেওঁ এটা নাৰকীয় কাণ্ড সংঘটিত কৰিছিল এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল আৰু ধৰ্ষণৰ পিছতে ইতিমধ্যে আমি কৈছিলোঁ সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল প্ৰতিবাদ মুখৰ হৈ পৰিছিল ঢিং ইতিমধ্যে উত্তপ্ত হৈ পৰিছিল ঢিঙৰ কালি সকলো ৰাজপথ বন্ধ কৰি দিয়া হৈছিল ব্যৱসায় প্ৰতিষ্ঠান সকলো বন্ধ কৰিছিল সকলো ওলাই আহিছিল জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে দোষী কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবীৰে ৰাজপথলৈ ওলাই অহাৰ কালিৰ দৃশ্য আমি দেখুৱাইছিলোঁ কেনেধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল খানা ঘেৰাও কৰিছিল দোষী কঠোৰৰ পৰা কঠোৰ শাস্তি দাবী কৰিছিল আৰু এই মুহূৰ্তত আমি তাফাজুল ইছলামক লৈ যি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যিখন গাঁৱত জন্মগ্ৰহণ কৰিছিল যিখন গাঁৱত তেওঁ ঘৰ আছে সেইখন গাঁৱৰ যি বৰভেটি গাঁও আৰু বৰভেটি গাঁৱৰ সমাজে কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি এই মুহূৰ্তত তেওঁলোকৰ মুখেৰে শুনাব বিচাৰিছোঁ বৰভেটি গাঁৱৰ ৰাইজে কি মন্তব্য কৰিছে ঢিঙত আমাৰ যোৱা পৰহি তাৰ যিজন মেইন অভিযুক্ত তাফাজুল ইছলাম সেই ল'ৰাটো আমাৰ বৰভেটি গাঁৱৰ তো আমি বৰভেটি গাঁও হিচাপে যথেষ্ট গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ আৰু লগতে আজি ৰাতিপুৱা গম পাইছোঁ যে সেই ল'ৰাটো যোৱা ৰাতি পানীত পৰি মৃত্যুবৰণ কৰিছে আজি ৰাতিপুৱাই আমি বৰভেটি গাঁওবাসীয়ে চবেই একেলগে বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ 3টা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যিটো আছে তাত আমি জেগা নিদিওঁ আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ আমি অপৰাধীৰ লগত নাই আমি সদায় ন্যায়ৰ লগত আছোঁ আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক দোষী সদায় দোষী আমাৰ সমাজত দোষীৰ কোনো স্থান নাই আমাৰ ৰাজহুৱা সিদ্ধান্ত এইটো আমি সবেই ৰাইজে মিলি আজি ৰাতিপুৱা লৈছোঁ আমাৰ ঢিঙত ইতিমধ্যে যিটো দৰ্শন কাণ্ড সংঘটিত হৈছে তাৰ মূল অভিযুক্ত তাফাজুল আলী তেওঁ ইতিমধ্যে পানীত পৰি আমি খবৰ পাইছোঁ পানীত পৰি মৃত্যুবৰণ কৰিছে আমি নিশ্চয় আমাৰ এটা মানে দুখ লগা কথা যে আমি আজি এই গাঁৱৰ এই তাফাজুল আলী বৰভেটিৰ ল'ৰা সি এনেকুৱা এটা দুখ কৰিছে যিটো আমাৰ বৰভেটি গাঁৱৰ ৰাইজে তাৰ লগত আমি সহযোগ কৰা নাই আৰু আমি ধিক্কাৰ দিছোঁ এই কাণ্ডৰ কাৰণে আমি সমজুৱাভাৱে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে তেওঁৰ জানাজা নামাজত আমি অংশগ্ৰহণ নকৰোঁ আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁক আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু এই পৰিয়ালটোক আমি সামাজিকভাৱে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390